সুপ্ৰভাত সকলোকে আজি আকৌ কমেন্টৰ ওপৰত ভিডিও বহুতখিনি কমেন্ট পাইছো ওপেন পৰ্সৰ ওপৰত ভিডিও লাগে মই ওপেন পৰ্সৰ ওপৰত আগতো ভিডিও বনাইছো আকৌ এবাৰ চাই লব আজি আকৌ এবাৰ কবলৈ গৈছো ওপেন পৰ্সৰ ওপৰত ওপেন পৰ্স আমাৰ প্ৰথমতে কিয় হয় আমি হেতু জানিব লাগিব আমাৰ ড্ৰাই স্কিনটো ওপেন পৰ্স হয় অইলি স্কিনটো হয় নৰমাল স্কিনটো হয় সেনসিটিভ স্কিনটো হয় বা প্ৰবলেম স্কিনটো আমাৰ ওপেন পৰ্সৰ সমস্যাই দেখা দিয়ে আমাৰ মুখৰ ছালত যি অইল থাকে সেই অইলত যেতিয়া আমাৰ শুকান ছালসমূহ লাগি যায় ডেড সেলসমূহ লাগি যায় তাতে জমি পেলাই আমাৰ ওপেন পৰ্সৰ সমস্যাটোৱে দেখা দিয়ে আমি যদি অত্যধিক মেকআপ কৰো আৰু সেই মেকআপৰ সামগ্ৰীসমূহ যদি খুব বেছি হাৰ্ড কেমিক্যাল থাকে তেতিয়া হলে আমাৰ ওপেন পৰ্সৰ সমস্যাটোৱে দেখা দিয়ে আৰু বহু সময়ত এনেকুৱা হয় যে আমি মেকআপ কৰো কিন্তু আমি ভালদৰে সেইখিনি নাতৰাও সেইখিনি লাগি থাকিও আমাৰ ওপেন পৰ্সৰ সমস্যাটোৱে দেখা দিয়ে গতিকে যদি আপোনালোকে মেকআপ কৰিছে তেতিয়া হলে ভালদৰে পৰিষ্কাৰ কৰক আৰু তাৰ পিছত নিজৰ স্কিনৰ লগত মিলা এটা টোনাৰ ব্যৱহাৰ কৰক তাৰ পিছতে আহিব যে আমি কি খাইছো মই সদায় কওঁ যে আমি অকল বাহিৰে বাহিৰে কৰিলে নহব আমি খাব লাগিব এতিয়া ওপেন পৰ্সৰ কাৰণে দুটা ভাল বস্তু কৈছো এটা হৈছে আমলখিৰ গুড়া আনটো হৈছে কমলা এতিয়া কমলা বহুত পাব গতিকে কমলা খাব আৰু আমলখিৰ গুড়াটো কেনেকে খাব এক গিলাস কুহুমীয়া পানীত আধা চামুচ আমলখিৰ গুড়া মিক্স কৰি ৰাতি শুৱাৰ আগত আপোনালোকে খাবলৈ লওক চাব আপোনালোকৰ লাহে লাহে ওপেন পৰ্সৰ যি সমস্যা আছে সেইখিনি নোহোৱা হৈ যাব ভিতৰৰ পৰা তাৰ পিছতে কওঁ গৰমৰ দিন যেতিয়া হয় আমি বৰফৰ টুপুলা কৰি লৈ ওপেন পৰ্সসমূহত আমি দিওঁ তেতিয়াও আমি বহুতখিনি ওপেন পৰ্সৰ সমস্যাটোৰ পৰা আমি সমাধান পাওঁ কিন্তু যেহেতু এতিয়া ঠাণ্ডাৰ দিন গতিকে সৰ্বপ্ৰথমে আমি মুখখন সাফা কৰিম বৰ কাৰণে এটা টোনাৰ বনাম টোনাৰটো বনাবৰ কাৰণে আমাক লাগিব 4 চামুচ চাউল আধা কাপ পানীত গোটেই ৰাতিটো আমি তিয়াই থম তিয়াই থোৱাৰ পিছত সেই পানীখিনি লম আৰু তাত অলপমান পদিনা দিম আৰু সেই পদিনা দিয়া পানীখিনি আমি ধুনীয়াকৈ উতলাম উতলোৱাৰ পিছত ঠাণ্ডা হলে সেইখিনি আমি টোনাৰ হিচাপে ব্যৱহাৰ কৰিম আৰু যেতিয়া আমি সেইখিনি লগাম তেতিয়া আমি এনেকে কৰি লাহেকে গোটেই ফেচটোত আমি প্ৰেছ কৰিম আমি অলপ হেঁচি দিম তাৰ পিছত আমি এতিয়া এটা স্ক্ৰাব বনাম স্ক্ৰাবটো বনাবৰ কাৰণে প্ৰথম স্ক্ৰাবটো হৈছে অলপ পিঠাগুৰি লওক আৰু যদি অইলি স্কিন হৈছে তেতিয়া হলে পিঠাগুৰিত গোলাপ জল অলপ মিক্স কৰি এটা পেষ্ট বনাওক আৰু পেষ্ট বনাই পেলাই আপুনি উল্টা জিৰো হিচাপে আপুনি ঘহক তাৰ পিছত হেতু আপুনি ধুই দিয়ক যদি ড্ৰাই স্কিনৰ মানুহে কি পেকটো ব্যৱহাৰ কৰিব বিচাৰিছে তেতিয়া হলে পিঠাগুৰি লগত গাখীৰ দি একে উল্টা জিৰো হিচাপে ব্যৱহাৰ কৰক আৰু এটা স্ক্ৰাব কৈ আছো সেই স্ক্ৰাবটো আপোনালোকে পিঠাগুৰি অলপমান কফি চেনিৰ গুড়া আৰু যদি ড্ৰাই স্কিনত হয় তেতিয়া হলে গাখীৰ আৰু নহলে গোলাপ জল অইলি স্কিনৰ কাৰণে আৰু বাকি সামগ্ৰীসমূহ একেই হ'ব মৌ মিক্স কৰি পেলাই এটা পেষ্ট বনাওক সেইটো আপোনাকে ধুনীয়াকে উল্টা জিৰো হিচাপে ঘহক আৰু তাৰ পিছত 5 মিনিট মান এনেকে ধুনীয়াকে মাসাজ কৰক কিন্তু মাসাজ চাব যাতে জোৰত নহয় লাহে লাহে মাসাজ কৰক মাসাজ কৰাৰ পিছত আপোনালোকে ধুনীয়াকে মুখখন ধুই দিয়ক এনেকে কৰিলে চাব লাহে লাহে আপোনালোকৰ ওপেন পৰ্সৰ যি সমস্যা আছে সেইটো নোহোৱা হ'ব তাৰ পিছত সপ্তাহত এবাৰকে আপোনালোকে হালধিৰ ৰস আৰু তুলসী পাতৰ ৰস মিক্স কৰি আপোনালোকে ফেচ লগাওক তাৰ পিছত 5 মিনিট মান ৰাখি হেতু আপোনালোকে ধুনীয়াকে ধুই দিয়ক আকৌ কৈছো যদিহে আপোনালোকৰ ড্ৰাই স্কিনত এটো হৈছে তেতিয়া হলে হালধিৰ ৰস আৰু তুলসী পাতৰ ৰসৰ লগত অলপমান গাখীৰৰ খৰ মিক্স কৰি দিব নৰমাল স্কিন বা অইলি স্কিনত গাখীৰৰ খৰ দিব নালাগে আপোনালোকে অকল হালধিৰ ৰস আৰু তুলসী পাতৰ ৰস দিলে হৈ যাব এনেকে কৰি চাব লাহে লাহে আপোনালোকৰ ওপেন পৰ্সৰ সমস্যা নোহোৱা হ'ব আৰু কিছুমানৰ পিম্পল হোৱাৰ পিছতো ওপেন পৰ্সৰ সমস্যা হয় গতিকে পিম্পল যেতিয়া হয় আপোনালোকে ফুটাই নিদিব বা হাতেদি খুচৰি নাথাকিব তেনেকে কৰিলে ওপেন পৰ্সটো বেছি হৈ যায় এইখিনি কৰি চাব আৰু আপোনালোকে যদি কৰিছে তেতিয়া হলে আপোনালোকে ইয়াৰ ফলাফলসমূহ কেনেকুৱা পাইছে জনাব আৰু নেক্সট ভিডিও আপোনালোকৰ কিহৰ ওপৰত লাগে তাকো কমেন্ট কৰিব সদায় দৰে আজিও কওঁ আপোনালোকৰ ব্যৱহাৰ কৰি কেনে পাইছে সেইটো জানিলে আপোনালোকৰ বাবে ভিডিও বনাবৰ বাবে মই বহুত উৎসাহ পাওঁ